ডিপাৰ্টমেণ্টৰ বিষয়ে কৰ্মচাৰী ইয়াত থকা মই ধন্যবাদ জনাম যে আমাৰ সহযোগিতা কৰক ৰাইজে। আকৌ বহনীয়াটো চলি আছে। এইটো ৰোধ কৰিবৰ কাৰণে আমি বাৰিষাৰ আগতেই আমাৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক দৃষ্টিগোচৰ কৰাত তেখেতে পাৰ্কোপাইনৰ ব্যৱস্থা কৰি দিছে আৰু আমি সেইমতে সকলোৱে মিলি পেলাই ইয়াত আচলতে এই প্ৰতিৰোধৰ ব্যৱস্থাত ৰাইজেও যথেষ্টখিনি সহযোগিতা আগবঢ়াইছে, পঞ্চায়তেও যথেষ্টখিনি, পঞ্চায়ত যদিও নাই প্ৰাক্তন পঞ্চায়তৰ যিসকল প্ৰতিনিধি আছে তেওঁলোকেও সহযোগিতা আগবঢ়াইছে, ৰাইজ পঞ্চায়তৰ প্ৰাক্তন প্ৰতিনিধিসকল আৰু ময়ো ব্লকৰ জৰিয়তেও যিমানখিনি যি কৰিব লাগে সকলো কৰাৰ পৰিকল্পনা কৰি আমাৰ জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা বৰ্মন ডাঙৰীয়া তেখেতেও এতিয়া ইয়াত উপস্থিত আছে। তেখেতেও ডিপাৰ্টমেণ্টৰ ফালৰ পৰা গোটেই টীমটো লৈ পেলাই যে ইয়াত যাতে গৰাখহনীয়া এইবাৰ নহয়, বজাৰ গাঁৱৰ ৰাইজ যাতে সুৰক্ষিত হয় তাৰ কাৰণে জীয়া ভৰলী প্ৰতিৰোধৰ এই ব্যৱস্থাটো কৰা হৈছে আৰু আজি শিৱৰাত্ৰিৰ এই পিছদিনা কামটো শুভাৰম্ভ হৈছে। মই আশা কৰিছোঁ ঈশ্বৰৰ শুভ দৃষ্টিত আমি বজাৰ গাঁও অঞ্চলৰ বা উত্তৰ চিলাপন্থাৰ ৰাইজ জীয়া ভৰলী গৰাখহনীয়াৰ পৰা আমি সুৰক্ষিত হ'বলৈ সক্ষম হ'ম তাৰ আশাৰে কামনাৰে আজি কামৰ আমি শুভাৰম্ভ কৰিছোঁ। গতিকে হাতে কামে লাগি হ'লেও মানুহক আমি সুৰক্ষিত কৰিবই লাগিব, এই সংকল্প আমাৰ আছে। গতিকে সেই কাম আমি কৰি আহিছিলোঁ আৰু কৰি যাম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।